নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এলবিৰ ক্ষেত্ৰত আছামিজ মিডিয়ামৰ লখিমপুৰ জিলাৰ কাটঅফৰ এক তুলনামূলক বিশ্লেষণ আপোনালোকৰ মাজৰ বহুজনেই লখিমপুৰ জিলাৰ কাটঅফৰ ভিডিঅ' দিবৰ কাৰণে কমেণ্টত তেওঁলোকে ৰিকুৱেষ্ট কৰি আছিল আমি এই কাটঅফৰ বিশ্লেষণটো আগবঢ়াওঁতে যোৱা বছৰৰ মেধা তালিকাৰ কিছু তথ্য আমি ইয়াত ব্যৱহাৰ কৰিছোঁ লগতে এই বছৰৰ ভেকেঞ্চি লিষ্টৰ তথ্য আৰু লগতে আপোনালোকৰ পৰা আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকৰ যি নম্বৰ জনাইছিল তাৰ তথ্যও আমি ব্যৱহাৰ কৰিছোঁ এই সকলোখিনি দিশ চালি জাৰি চাই এক সামগ্ৰিক বিশ্লেষণ আমি বিভিন্ন কেটেগৰী আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আহকচোন প্ৰথমে আমি চাই লওঁ লখিমপুৰ জিলাৰ কোন কেটেগৰীত কিমান পোষ্ট আছে লখিমপুৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভত আছে 203টা পোষ্ট এইবাৰ যথেষ্ট পোষ্ট ওলাইছে শোণিতপুৰৰ পিছতে আটাইতকৈ হাইয়েষ্ট পোষ্ট লখিমপুৰত অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে 203টা পোষ্টেৰে OBC MOBCৰ ক্ষেত্ৰতো লখিমপুৰত 41টা পোষ্ট ওলাইছে OBC MOBCৰ ক্ষেত্ৰত যথেষ্ট কম পোষ্টেই ওলাইছে সেই তুলনাত লখিমপুৰত 41টা পোষ্ট ওলাইছে SCৰ ক্ষেত্ৰত 24টা আৰু ST প্লেইনছৰ ক্ষেত্ৰত 32টা ST হিলছৰ ক্ষেত্ৰত 21টা PWDৰ ক্ষেত্ৰত 21টা আৰু টি টাইপছৰ ক্ষেত্ৰত 23টা মুঠ 365টা পোষ্ট ওলাইছে 3156টা পোষ্টৰ ভিতৰত কেৱল লখিমপুৰ জিলাতেই 365টা পোষ্ট ওলাইছে আমি যদি যোৱা বছৰৰ তালিকাখনৰ লগত চাওঁ যোৱা বছৰৰ তুলনাত লখিমপুৰৰ প্ৰতিটো কেটেগৰীতেই এইবাৰ কিন্তু যথেষ্ট পোষ্ট ওলাইছে আৰু কাটঅফৰ বিশ্লেষণ কৰাৰ আগতে অন্য এটা কথাও ক'ব বিচাৰোঁ এইবাৰ যিহেতু এলপিৰ ক্ষেত্ৰত বিএডখিনি নাই আৰু ইয়াৰ উপৰিও NISৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় জানে মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা যিটো ৰায়দান আহিল তাৰপিছত ইও এটা প্ৰভাৱ বিস্তাৰ কৰিব অৱশ্যে NISৰ পিটিশ্যনাৰখিনিৰ ক্ষেত্ৰত অসম চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত গম পোৱা যাব ইয়াৰ উপৰিও এইবাৰ কণ্টেক্সুৱেল টিচাৰসকলেও তেনেদৰে ইয়াত আবেদন কৰা নাই কিয়নো কণ্টেক্সুৱেল টিচাৰসকলেও যিহেতু ৰেগুলাৰাইজেশ্যনৰ কাৰণে চৰকাৰে তেওঁলোকক ঘোষণা কৰিছে বহুখিনি প্ৰাৰ্থী আছে ইয়াৰ আগতে ইতিমধ্যেই দুটা নিযুক্তি হৈ গৈছে বহু প্ৰাৰ্থী ইতিমধ্যেই ভাল নম্বৰ থকা চাকৰি পাইছে আৰু লখিমপুৰ জিলাখনৰ হায়েষ্ট পোষ্ট থকা এখন জিলা হিচাপে বহুতেই জানিব বিচাৰে গতিকে আমিও সকলোখিনি দিশ সূক্ষ্মভাৱে আপোনালোকলৈ আগবঢ়াই দিবলৈ বিচাৰিছোঁ আমি যদি প্ৰথমেই চাওঁ যোৱা বছৰ যিখন মেধা তালিকা ফাইনেল মেৰিট লিষ্ট আছিলে লখিমপুৰৰ ক্ষেত্ৰত OBC আৰু MOBCৰ ক্ষেত্ৰত যোৱাবাৰ 29টা পোষ্ট ওলাইছিলে কিন্তু এইবাৰ ওলাইছে 41টা গতিকে এইবাৰ বেছি পোষ্ট ওলাইছে আৰু যোৱাবাৰৰ যিখন ফাইনেল মেৰিট লিষ্ট তাৰ মেধা তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 225.533 যোৱাবাৰ আপোনালোকে নিশ্চয় জানে পুৰণি পদ্ধতিতে নম্বৰবিলাক যোগ কৰা হৈছিল আৰু যিজন টপ অফ দি টেবুলত আছিল তেওঁৰ নম্বৰ আছিলে টেটৰ নম্বৰ আছিলে 59.333 গতিকে আপোনালোকে টেটৰ নম্বৰটোৰ লগত কৈ দিছোঁ আৰু কাট অফ আছিলে যোৱা বছৰ 29টা পোষ্টৰ কাৰণে 206.850 গতিকে এইবাৰ যিহেতু পোষ্টৰ সংখ্যা 41টা OBC MOBCৰ ক্ষেত্ৰত এইবাৰ কাট অফ যথেষ্ট তললৈ নমাৰ সম্ভাৱনা আছে শেষত ভিডিঅ'টোৰ শেষৰ ফাললৈ আপোনালোকক কোন কেটেগৰী কিমানলৈ নমাৰ সম্ভাৱনা আছে আপোনালোকক জনাম প্ৰথমে আমি যোৱা বছৰ মেধা তালিকাখনৰ কিছু দিশ আমি চাই লওঁ আৰু যি কাট অফত তলত থকা যিজন প্ৰাৰ্থী কাট অফত থকা প্ৰাৰ্থীজনৰ টেটৰ নম্বৰ আছিলে 60% আপোনালোকে নিশ্চয় গম পাইছে আৰু SCৰ ক্ষেত্ৰত যোৱাবাৰ পোষ্ট আছিলে 17টা আৰু এইবাৰ আছে 24টা আপোনালোকে প্ৰত্যেকটো কেটেগৰীতে এইবাৰ বেছি পোষ্ট ওলাইছে লখিমপুৰৰ ক্ষেত্ৰত গতিকে এইটো যথেষ্ট এডভান্টেজত আছে লখিমপুৰত আবেদন কৰাসকল আৰু SCৰ ক্ষেত্ৰত তালিকাৰ 1 নম্বৰত থকাজনৰ নম্বৰ আছিলে মুঠ নম্বৰ 211.133 আৰু তেওঁৰ টেটৰ নম্বৰ আছিলে 63.333 আৰু কাট অফ আছিলে একেবাৰে তলত থকাজন 17 নম্বৰত থকাজনৰ নম্বৰ আছিলে 199.571 অৰ্থাৎ 200ৰ তলত আছিলে আৰু টেটৰ নম্বৰ তেওঁ আছিলে 58% আপোনালোকে নিশ্চয় গম পাইছে যোৱাবাৰ তুলনাত এবাৰ পোষ্ট 7টা পোষ্ট বেছি ওলাইছে ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত এইবাৰ 21টা পোষ্ট যোৱাবাৰ 21টা পোষ্ট ওলাইছিলে এইবাৰ 32টা ওলাইছে 11টা পোষ্ট এইবাৰ বেছি ওলাইছে আৰু যোৱা বছৰ তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 218.381 আৰু তেওঁৰ টেটৰ নম্বৰ আছিলে 58.667 আৰু কাট অফত থকা প্ৰাৰ্থীজনৰ নম্বৰ আছিলে 198.733 আৰু টেটৰ নম্বৰ আছিলে 57.333 ইয়াৰ পিছতে আমি চাম আনৰিজাৰ্ভৰ ক্ষেত্ৰত এইবাৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱা বছৰ লখিমপুৰ জিলাত 125টা পোষ্ট ওলাইছিলে এইবাৰ 203টা পোষ্ট ওলাইছে প্ৰায় ডাবুলেই বুলিব লাগিব 200 প্লাছত আছে
আৰু যোৱা বছৰ তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 239.65 কিন্তু তেওঁৰ টেটৰ নম্বৰ যথেষ্ট ভাল আছিলে 80% আছিলে তেওঁ আৰু কাট অফত থকা প্ৰাৰ্থীজনৰ নম্বৰ আছিলে মুঠ নম্বৰ 211.52 আৰু টেটৰ নম্বৰ তেওঁ আছিলে 66%। ইয়াৰ উপৰিও যোৱা বছৰ মেধা তালিকাৰ পৰা অন্য কিছুমান তথ্য আপোনালোকে জানিব বিচাৰে টেটৰ নম্বৰ সম্পৰ্কীয় তাৰো এটা পৰিসংখ্যা আপোনালোকক দেখাইছোঁ। আপোনালোকে চাব, আপোনালোকে ভাবিব পাৰে যে যোৱা বছৰৰ মেধা তালিকাখন এই বছৰৰ লগত কি কথা আছে। আমি এই বছৰখনৰ কথা আলোচনা কৰিম কিন্তু লগতে যোৱা বছৰখনৰ কথাও আমি চাব লাগিব। এক পৰিসাংখ্যিক অধ্যয়ন কৰাটো খুব জৰুৰী। আনিজাবৰ ক্ষেত্ৰত যোৱাবাৰ 125টা পোষ্ট আছিলে। টেটৰ নম্বৰবিলাকনো কেনেকুৱা আছিলে আপোনালোকেতো জানিব বিচাৰে। আমি তিনিটা কেটেগৰীত ভাগ কৰি লৈছোঁ। আনিজাবৰ ক্ষেত্ৰত 125টা পোষ্ট আছিলে। 60ৰ পৰা যিহেতু আনিজাবৰ ক্ষেত্ৰত আপোনালোকে জানে 60+ থাকিব লাগে। এতিয়া 60ৰ পৰা 64লৈকে তালিকাত থকা 125 জনৰ ভিতৰত নম্বৰ কেইজনৰ আছিল 60ৰ পৰা 64 অৰ্থাৎ বিল' 65 প্ৰাৰ্থী আছিলে 28 জন 125টা পোষ্টৰ ভিতৰত। 65ৰ পৰা 70ৰ যথেষ্ট প্ৰাৰ্থী আছিলে 38 কিন্তু আচৰিত কথা হ'ল যে 70+ত 59 জন প্ৰাৰ্থী আছিলে। অৰ্থাৎ যোৱা বছৰ টেটত যিসকলে আনিজাবত তেওঁলোকৰ নাম আহিছিল সৰহসংখ্যকৰে নম্বৰ 70+ত আছিলে। 70 এইটো পাৰ্চেণ্টেজত কৈছোঁ আপোনালোকক 60%, 60ৰ পৰা 70%ৰ ওপৰত আছিলে যোৱাবাৰ। যিটো মেধাসকলে যোৱা বছৰে পাই গৈছে। অৰ্থাৎ 60ৰ পৰা 64%ত থকা আনিজাবত আছিলে 28 জন, 65ৰ পৰা 70%ৰ ভিতৰত থকা প্ৰাৰ্থী আছিলে 38 জন আৰু 70%ৰ ওপৰত থকা টেটত নম্বৰ 59 জন আছিলে 125টা। যিটো এইবাৰ দুগুণ পোষ্ট ইতিমধ্যে মেধাখিনিয়ে পাই গৈছে যিসকলৰ ভাল নম্বৰ থকা। গতিকে এইবাৰ যথেষ্ট কমিব। শেষত আমি আলোচনা কৰিম কিমানলৈ নমাৰ সম্ভাৱনা আছে। সেইটো আপোনালোকে পৰিসংখ্যাটো আপোনালোকে বহুতেই জানিব বিচাৰে, সেইকাৰণে আপোনালোকৰ কাৰণে সেইখিনি এনালাইচিছত এইখিনি আগবঢ়াই দিছোঁ। এতিয়া আমি চাম ST প্ৰিন্সৰ ক্ষেত্ৰত। ST প্ৰিন্সৰ ক্ষেত্ৰত 21টা পোষ্ট আছিলে যোৱাবাৰ। ST প্ৰিন্সৰ ক্ষেত্ৰত 55ৰ পৰা 59লৈ 21টা পোষ্টৰ প্ৰাৰ্থী সংখ্যা আছিলে 12 জন অৰ্থাৎ বিল' 60ৰ 12 জন চিলেক্ট হৈছিলে 21টা পোষ্টত। আপোনালোকে মন কৰিব সৰহসংখ্যকেই ST প্ৰিন্সৰ ক্ষেত্ৰত তলত আছিলে 60ৰ তলত আছিলে 12 জন চিলেক্ট হৈছিলে। 60ৰ পৰা 64ৰ ভিতৰত আছিলে 7 জন আৰু 65ৰ পৰা 65+ৰ আছিলে 2 জন মাত্ৰ প্ৰাৰ্থী। অৰ্থাৎ ST প্ৰিন্সৰ ক্ষেত্ৰত যোৱাবাৰো টেটত বহুত ভাল নম্বৰ থকা প্ৰাৰ্থীয়ে পোৱা নাছিলে। 50ৰ পৰা 59%ৰ ভিতৰত থকা প্ৰাৰ্থীয়ে 12 জন চিলেক্ট হৈছিলে। গতিকে এইবাৰ যদি আমি চাওঁ তাতকৈ যথেষ্ট তলত থকা প্ৰাৰ্থীও নোপোৱাৰ সুযোগ আছে। সেইকাৰণে এই পৰিসংখ্যাটো আপোনালোকলৈ আগবঢ়াই দিলোঁ। বহুতেই ক'ব বিচাৰে কিন্তু আমি তথ্য সহকাৰে আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱাবাৰ ST প্ৰিন্সৰ ক্ষেত্ৰত 21টা পোষ্ট আছিলে, তাৰে কিন্তু 55ৰ পৰা 59%ৰ তলত থকা প্ৰাৰ্থী 12 জন চিলেক্ট হৈছিলে আৰু 60ৰ পৰা 64%ৰ ভিতৰত থকা প্ৰাৰ্থী 7 জন ফাইনেল মেৰিট লিষ্টত আহিছিলে। আপোনালোকে নিশ্চয় গম পাইছে। এইবাৰ যিহেতু যোৱাবাৰতকৈ পোষ্ট বেছি ওলাইছে, এইবাৰ 32টা পোষ্ট ওলাইছে ST প্ৰিন্সত। গতিকে এইবাৰ যথেষ্ট কমিব। আপোনালোকে তাৰ পৰাই নিজেই কথাটো বুজি পাব। 65ৰ পৰা 70ৰ ভিতৰত মাত্ৰ 2 জন প্ৰাৰ্থী আছিলে। বেছি নম্বৰ পোৱা প্ৰাৰ্থী একেবাৰে কম আছিলে ST প্ৰিন্সত। SCৰ ক্ষেত্ৰত এতিয়া আমি চাম। SCৰ ক্ষেত্ৰত যোৱাবাৰ 17টা পোষ্ট আছিলে। SCৰ ক্ষেত্ৰতো 55ৰ পৰা 59ৰ ভিতৰত কিন্তু ST প্ৰিন্সতকৈ অলপ বেলেগ। ইয়াত 55ৰ পৰা 59লৈ মাত্ৰ 4 জন প্ৰাৰ্থী মেধা তালিকাত আহিছিল ফাইনেল মেৰিট লিষ্টত। অৰ্থাৎ ST প্ৰিন্সতকৈ SCৰ ক্ষেত্ৰত কাট অফ কিছু হাই যাব গৈছিল যোৱাবাৰ। গতিকে এইবাৰো আপোনালোকে মন কৰিব কথাটো। ইয়াত কিন্তু 55ৰ পৰা 59ৰ ভিতৰত 4 জনহে চিলেক্ট হৈছিলে। ST প্ৰিন্সত 12 জনে পাইছিলে ফাইনেল মেৰিট লিষ্টত। কথাটো মন কৰিব। পোষ্টৰ সংখ্যা প্ৰায় SCত 17টা আছে, তাত 21টা আছিলে। এইবাৰ যিহেতু SCৰ ক্ষেত্ৰত 24টা পোষ্ট আছে, গতিকে SCৰ ক্ষেত্ৰত 60ৰ পৰা 65ৰ ভিতৰত কিন্তু অৰ্থাৎ 64ৰ ভিতৰত 10 জন আছিলে। গতিকে এনেকুৱা ধৰণৰ নম্বৰ থকা প্ৰাৰ্থী 10 জন চিলেক্ট হৈছিলে। অৰ্থাৎ 60ৰ পৰা 64ৰ ভিতৰত থকা প্ৰাৰ্থী 10 জন চিলেক্ট হৈছিলে আৰু 65+ত মাত্ৰ 3 জন। অৰ্থাৎ ST প্ৰিন্সৰ ক্ষেত্ৰত 55ৰ পৰা 59ৰ প্ৰাৰ্থী বেছি আছিল আৰু SCৰ ক্ষেত্ৰত 60ৰ পৰা 64ৰ ভিতৰত প্ৰাৰ্থী বেছি আছিলে, মানে ফাইনেল লিষ্টত চিলেক্ট হোৱা পাৰ্চেণ্টেজৰ ক্ষেত্ৰত। আপোনালোকে বুজি পালে। OBC MOBCৰ ক্ষেত্ৰত আমি যদি চাওঁ 29টা পোষ্ট আছিলে যোৱাবাৰ আৰু 55ৰ পৰা 59ৰ ভিতৰত কিন্তু 12 জন চিলেক্ট হৈছিলে। ইয়াতো 55ৰ পৰা 59%এই আছিলে, বেছি আছিলে আৰু 60ৰ পৰা 64ৰ ভিতৰত 9 জন আছিলে আৰু 65ৰ পৰা 70%ৰ ভিতৰত 5 জন, 70+ত 3 জন প্ৰাৰ্থী আছিলে।
OBCৰ ক্ষেত্ৰত OBCৰ ক্ষেত্ৰত এটা ভিন্ন আমি দেখিবলৈ পাইছোঁ যিহেতু আপুনি জানেই অৰ্থাৎ যে চোৱাৰ ভিতৰত যোৱাবাৰৰ ক্ষেত্ৰত কম নম্বৰ টেটত থকা প্ৰাৰ্থী পাইছিলে ST প্ৰিন্স তাৰপিছতে কম নম্বৰ থকা প্ৰাৰ্থী বেছি চিলেক্ট হৈছিলে SCৰ ক্ষেত্ৰত তাৰপিছতে কম নম্বৰ থকা প্ৰাৰ্থী বেছি চিলেক্ট হৈছিলে OBC MOBC টেটত কম নম্বৰ পোৱাৰ কথা কৈছোঁ আপোনালোকে গম পালে আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু যথেষ্ট বেছি নম্বৰ থকা প্ৰাৰ্থী টেটত বেছি নম্বৰ থকা প্ৰাৰ্থীসকলে চিলেক্ট হৈছিলে সেই কথাটো আমি গম পালোঁ আৰু তথ্য সহকাৰে আপোনালোকক জনাইছোঁ গতিকে এই সকলোখিনি দিশ চাই আমি এইবাৰ লখিমপুৰত যিহেতু যোৱাবাৰতকৈ প্ৰত্যেক কেটেগৰীতে পোষ্ট বেছি আছে অন্য জিলাৰ ক্ষেত্ৰত যোৱাবাৰতকৈ পোষ্ট কম কিন্তু এইবাৰ লখিমপুৰৰ ক্ষেত্ৰত প্ৰত্যেক কেটেগৰীতে পোষ্ট বেছি আছে বিশেষকৈ আনৰিজাৰ্ভৰ ক্ষেত্ৰত বহুত বেছি আছে গতিকে এইবাৰ কাট অফ কেনে হ'ব এইবাৰ যিহেতু BEdখিনিও নাই NISৰ ক্ষেত্ৰতো আপোনালোকে জানে মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা সেইটো ৰায়দান নাহিল তাৰপিছত পিটিশ্যনাৰসকলেও বাৰু আবেদন কৰিছে ইয়াৰ ক্ষেত্ৰত অসম চৰকাৰে কি সিদ্ধান্ত লয় সেইটো পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ পৰা কি আহে গম পোৱা যাব আৰু টেটৰ কণ্টেক্সুৱেলখিনিও যিহেতু তেওঁলোকক ৰেগুলাইজেশ্যন কৰি দিলে তেওঁলোকৰ সেইকাৰণে আবেদন নাই কৰা এইবাৰ পাৰ্লামেণ্টত আৰু ইয়াৰ উপৰিও আগন্তুক যিসকল বেছি নম্বৰ আছিলে 2-3টা নিযুক্তিত ইতিমধ্যে চাকৰি পাই গৈছে যিসকল কেণ্ডিডেট বাকী ৰৈছে তেওঁলোকৰ মাজৰ পৰাহে মেৰিটখিনি হ'ব তেনেদৰে যদি আমি চাওঁ আৰু যোৱা বছৰৰ তথ্যখিনি চাইছোঁ আপোনালোকৰ নম্বৰখিনিও চাইছোঁ গতিকে তাৰপিছত আমি এটা কেনেধৰণৰ হ'ব পাৰে সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ যদি আমি চাওঁ PWDৰ ক্ষেত্ৰত 21টা পোষ্ট আছে এইবাৰ PWDৰ ক্ষেত্ৰত যদিও বহু প্ৰাৰ্থী চিলেক্ট হয় তথাপিতো ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ মেডিকেল চাৰ্টিফিকেটৰ কিছু কথা থাকে তাতো 2-1 ৰিজেক্ট হৈ যায় 21টা পোষ্টৰ ভিতৰত গতিকে লখিমপুৰৰ ক্ষেত্ৰত 56ৰ প্লাছত থকাৰ সম্ভাৱনা আছে PWDৰ ক্ষেত্ৰত ST হিলছৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম গতিকে ST হিলছৰ ক্ষেত্ৰত সকলো ক্ৰাইটেৰিয়া ফিল আপ হ'লে প্ৰাৰ্থী এজনে চাকৰি পোৱাৰ সম্ভাৱনা থাকে তথাপিতো 54 প্লাছত থকা প্ৰাৰ্থীসকলে পাব বুলি আমি ক'ব পাৰোঁ আৰু T টাইপছৰ ক্ষেত্ৰতো আপোনালোকে যদি চাই T টাইপছৰ উজনি অসমত যথেষ্ট প্ৰাৰ্থী আছে মধ্যম অসমতো আছে তথাপিতো T টাইপছৰ কিন্তু টেট উত্তীৰ্ণ প্ৰাৰ্থী সংখ্যা যথেষ্ট কম আৰু প্ৰত্যেক জিলাতে এইবাৰ T টাইপছৰ পোষ্ট ওলাইছে সেইটো কাৰণে প্ৰাৰ্থীসকলে যদি স্মাৰ্ট চিলেকশ্যন কৰে তথাপি তেওঁলোকে সকলোৱে চাকৰি পোৱাৰ সম্ভাৱনা আছে T টাইপছৰ ক্ষেত্ৰতো কিন্তু 55ৰ প্লাছত থকা প্ৰাৰ্থী পোৱাৰ সম্ভাৱনা আছে ST প্লেইনছৰ ক্ষেত্ৰত 32টা পোষ্ট ওলাইছে ST প্লেইনছৰ ক্ষেত্ৰত আমি 57 প্লাছত থকা প্ৰাৰ্থীসকল অৰ্থাৎ 57ৰ আশে-পাশে থকা প্ৰাৰ্থীসকল বা 57 প্লাছত থকা প্ৰাৰ্থীসকলৰ কাৰণে তেওঁলোক চিলেকশ্যন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে SCৰ ক্ষেত্ৰত 24টা পোষ্ট আছে SCৰ ক্ষেত্ৰত ST প্লেইনছতকৈ কিছু হ'লেও পইণ্টৰ ওপৰত থকাৰ সম্ভাৱনা আছে গতিকে 57.5ৰ ওপৰত থকা বা 58ৰ আশে-পাশে থকা 57.5ৰ পৰা 58ৰ ভিতৰত থকা বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল অৰ্থাৎ 57.5 প্লাছ থকা প্ৰাৰ্থীসকলৰ কাৰণে এইবাৰ তেওঁলোকক পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়া আমি আলোচনা কৰিম OBC আৰু MOBCৰ ক্ষেত্ৰত 41টা পোষ্ট আছে OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় বিশ্লেষণটো দেখিলে যোৱা বছৰ মেধা তালিকাৰ কথা গম পালোঁ গতিকে 59ৰ প্লাছত থকা প্ৰাৰ্থীসকলে কিন্তু পুৰা এইবাৰ তেওঁলোকৰ নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে ফাইনেল মেৰিট লিষ্টত 59ৰ নতুন পদ্ধতি মতে OBC MOBCৰ ক্ষেত্ৰত এতিয়া আমি শেষত আলোচনা কৰিম আনৰিজাৰ্ভৰ ক্ষেত্ৰত য'ত আটাইতকৈ বেছি পোষ্ট এইবাৰ দেখা পোৱা গৈছে দ্বিতীয়ত আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আটাইতকৈ বেছি পোষ্ট থকা দ্বিতীয় জিলা হ'ল লখিমপুৰ যোৱাবাৰ 125টাত কেনেধৰণৰ হৈছিল দেখাইছোঁ এইবাৰ আপোনালোকৰ কমেণ্টছসমূহ চাইছোঁ আৰু এইবাৰ যিহেতু বিভিন্ন কাৰকে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু পোষ্টৰ সংখ্যাও যথেষ্ট বেছি গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব আমি সকলোখিনি দিশ চাই এটা কথা ক'ব পাৰোঁ যিসকল প্ৰাৰ্থীৰ 61 প্লাছত আছে তেখেতলোকে এইবাৰ তেওঁলোকৰ কিন্তু চাকৰি এটা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে লখিমপুৰ জিলাৰ ক্ষেত্ৰত প্ৰভিজনেল মেৰিট লিষ্টৰ ক্ষেত্ৰত হয়তো কিছু পইণ্টৰ ইফাল সিফাল দেখিব পাৰে ফাইনেল মেৰিট লিষ্টত তেনে এখন দৃশ্যপট দেখাৰ সম্ভাৱনা আছে আজি আপোনালোকলৈ এইখিনি তথ্য আগবঢ়াই দিলোঁ এটি বিশ্লেষণ আপোনালোকক লৈ আগবঢ়াই দিলোঁ পৰৱৰ্তী সময়ত আপোনালোকে কোন জিলাৰ এনেদৰে বিশ্লেষণ বিচাৰে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আৰু বহুতেই আপোনালোকৰ কয় যে পাৰ্চনেল কমেণ্টবিলাকৰ উত্তৰ দিয়াটো সম্ভৱ নহয় কিন্তু আপোনালোকৰ যিখিনি কমেণ্ট সকলোখিনি পঢ়ি তাৰ মাজৰ পৰা ভিডিঅ'ৰ মাজতে আমি দিবলৈ চেষ্টা কৰোঁ প্ৰথমবাৰ কাৰণে ভিডিঅ'টো যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ